সো বন্ধুসকল বহুত ভাল খবৰ আপোনালোকৰ কাৰণে সো আপোনালোকে থাম্বনেইলখন ভাল মানে তাতে মানে ক্লিক কৰিছে সো মানে সঠিক ভিডিঅ'তে ক্লিক কৰিছে যেহেতু তোমালোকে যোনবিলাকে গ্ৰেড 3 আৰু গ্ৰেড 4 দিম বুলি ভাবি আছা যেহেতু এটো অফিচিয়েলি নটিচ আহিছে তো চাই লোৱা যেহেতু 15100টা ভ্যাকেন্সি আৰ এক্সপেক্টেড ইন টোটাল ভাবিছে 15000 ভ্যাকেন্সি আহিছে গ্ৰেড 3 এণ্ড গ্ৰেড 4 মানে ক্লাছ দেখা পাইছে আপোনালোকে গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট যেহেতু অলৰেডি ওলাইছে সো তোমালোক কেতিয়া পৰা তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু কিমানটা পোষ্ট আহিছে আৰু কি বিভাগত তোমালোকে এপ্লাই কৰিব লাগিব মেট্ৰিক পাছ লাগিব না হাই সেকেন্ডাৰী পাছ নে ক্লাছ 8 পাছও লাগিব তো সবিশ এই ভিডিঅ'টোৰ পৰা গম পাই যাব তো আপোনালোকৰ মানে এপ্লাই ডেট কেতিয়া পৰা হ'ব সবিশ এই ভিডিঅ'টোৰ পৰা গম পাই যাবা তো ভিডিঅ'টো শেষলৈকে চাব নাপাহৰিবা তো বলক ভিডিঅ'টো আৰম্ভ বাকি এটা ভ্যাকেন্সিটো চোৱা যোনটো এক্সাম নেম হৈছে যেটো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশ্যন হ'ব ADRE 3.0 হ'ব বাকি কন্ডাক্টিং বডি হ'ব ষ্টেট লেভেল ৰিক্ৰুটমেন্ট যেটো অসমৰ হ'ব পোষ্ট আছে গ্ৰেড 3 এণ্ড গ্ৰেড 4 হ'ব বাকি ভ্যাকেন্সি ওলাব যেহেতু 15100 প্লাস পোষ্ট এক্ৰছ ষ্টেট ডিপাৰ্টমেন্ট মানে প্ৰায় 15000 মান পোষ্ট ওলাব তাক বুলি কৈছে নটিফিকেশনটো আহিব মই ধুনীয়াকৈ কৈ দিম কেতিয়া হ'ব অফিচিয়েল ৱেবসাইটটো দেখা পাইছে assam.government.in তাত তোমালোকে সাৰ্চ কৰিব পাৰা বাকি মোৰ এপ্লিকেশন অটো অনলাইন মানে এপ্লাই কৰিব লাগিব বাকি ইয়াৰ এজ লিমিটটো হৈছে 18 বছৰ পৰা 40 বছৰ যোনটো জেনাৰেল বিলাকৰ হয় বাকি ST SC আৰু OBC হৈছে তোমাৰ 3 বছৰ প্লাস আৰু ST বিলাকৰ 5 বছৰ বাকি ইয়াৰ এক্সামটোৰ নেগেটিভ মাৰ্ক থাকিব 0.5 তাৰপিছত এটা চোৱা ইয়াৰ মানে পোষ্টটো কি পোষ্ট থাকিব যেহেতু গ্ৰেড 3 টো যোনটো থাকিব গ্ৰেড মানে এটা বহাল দিছো যে গ্ৰেড 3 এণ্ড গ্ৰেড 4 যেহেতু পোষ্টটো ওলাব গ্ৰেড যোনটো 4th হয় তাত থাকিব ক্লাছ 8 পাস কৰিলেও তোমালোকে এপ্লাই কৰিব পাৰিবা যোনবিলাকে ক্লাছ 8 পাস কৰি থৈছে সেইবিলাকেও গ্ৰেড 4 টো এপ্লাই কৰিব পাৰিব ঠিক আছে বাকি মেট্ৰিক পাছেও পাৰিবা বাকি হাই সেকেন্ডাৰী পাস কৰা বিলাকেও পাৰিবা বাকি যোনবিলাক গ্ৰেজুৱেট লেভেল হয় গ্ৰেজুৱেট লেভেলটো 3rd গ্ৰেডত গুচি যাব এই হাই সেকেন্ডাৰী আৰু গ্ৰেজুৱেটটো হ'ব 3rd গ্ৰেডত গুচি যাব বাকি যোনবিলাক হাই সেকেন্ডাৰী পাস কৰি থৈছে তেওঁলোকে গ্ৰেড 4 আৰু যোনটো গ্ৰেড 3 যোনটো হাই সেকেন্ডাৰী লেভেলৰ হেতু এক্সাম দিব পাৰিব ঠিক আছে বাকি এতিয়া চোৱা ইয়াৰ যোনটো পোষ্টটো কথা কৈছো ADRE এলিজিবিলিটি চাই লোৱা ধুনীয়াকৈ নেশনাল এণ্ড ডমিচাইল ধুনীয়াকৈ দিয়া আছে ক্যান্ডিডেট মাষ্ট বি সিটিজেন অফ ইণ্ডিয়া যেহেতু অসমৰ হ'ব লাগিব যেহেতু অসমৰ জব হয় এই ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জ যেহেতু এমপ্লয়মেন্ট এক্সচেঞ্জৰ এতিয়ালৈকে যদি বৰ্তমান বনোৱা নাই তো এমপ্লয়মেন্ট এক্সচেঞ্জখন বনোৱাই লোৱা বা যদি আপডেট কৰা নাই সো আপডেট কৰি লোৱা মই এমপ্লয়মেন্ট এক্সচেঞ্জ কেনেদৰে বনাব লাগে A to Z মই ভিডিও দি থৈছো মই তলত ডেসক্ৰিপচনত লিংক দি দিম তাৰ পৰা তোমালোকে চাই লৈ পিলে এমপ্লয়মেন্ট এক্সচেঞ্জ যদি বৰ্তমানলৈ বনোৱা নাই সো বনাই ল'ব পাৰিবা যদি আপডেট কৰা নাই আপডেট কৰি ল'ব পাৰিবা ঠিক আছে তো তলত ডেসক্ৰিপচনৰ লিংকটোত ক্লিক কৰি পিলে চাই ল'বা বা এনেদৰে বনোৱা হয় এমপ্লয়মেন্ট এক্সচেঞ্জ বাকি এজ লিমিটটো চাই লোৱা যোনটো আপাৰ এজৰ লিমিটটো হৈছে যোনটো জেনাৰেল হয় এনেদৰে 40 বছৰ মানে 18 পৰা 40 বছৰ বাকি OBC আৰু MOBC হৈছে 43 বছৰ মানে 3 বছৰ ৰিলেক্সেশন দিয়া গৈছে এস বাকি SC ST হৈছে P মানে হৈছে প্লেন্স 45 ইয়ার্স মানে 5 বছৰ দিছে বাকি STH মানে হিলছৰ এটা 45 হে 5 বছৰ দিছে একে বাকি এক্স সাৰ্ভিসমেন্টৰ এজ পাৰ আসাম গভৰ্ণমেন্ট ৰুলৰ মতে যি মতে দিব পাৰে এনেদৰে দিব বাকি PWD ঠিক এনেদৰে বাকি মিনিমাম এজটো দেখা পাইছে 18 বছৰৰ পৰা যোনটো 1/1/2025 পৰা হ'ব লাগিব আৰু বাকি দেখা পাইছে 40 বছৰ 43 বছৰ এনেদৰে পৰাগাৰ এজ ৰিলেক্সেশন দিয়া গৈছে বাকি ক্যাটাগৰি কিটা চাই লোৱা কি ধৰণৰ লেভেলত হ'ব না লেভেলটো চাই লোৱা Candidates must be held bachelor degree of graduation of category 1 যেটো গ্ৰেড 3 গ্ৰেড 3 ৰোলৰ কাৰণে গ্ৰেজুৱেচন কৰাটো হ'ব লাগিব কম্পালসৰি আৰু ক্যাটাগৰি 2 টো দেখা পাইছে হাই সেকেন্ডাৰী লেভেলৰ হ'ব লাগিব কিন্তু HSLC ৰ মানে নহয় SS ৰ কাৰণে দিব লাগিব বাকি এটো HSLC ৰ ক্যাটাগৰি 3 দেখা পাইছা এটো হৈছে ক্লাছ 10 পাস হ'লে তোমালোকে এপটো এপ্লাই কৰিব পাৰিবা বাকি গ্ৰেড 4 ক্লাছ 8 পাস হ'লেও মানে ক্লাছ 10 পাস হ'লে এটো কৰিব পাৰিবা বাকি এটো ক্লাছ 8 পাস হ'লেও গ্ৰেড 4 টো এপ্লাই কৰিব পাৰিবা ঠিক আছে বাকি এতিয়া এটো চাই লোৱা যোনটো গ্ৰেড 3 পোষ্ট গিটা চাই লোৱা কি পোষ্ট আহিছে ইয়াত আহিছে গ্ৰেড 3 পোষ্ট আৰ প্ৰাইমাৰিলি ক্লিয়াৰ টেকনিক্যাল এণ্ড দি সাৰ্ভিস অফ নেচাৰ কে এটো দেখিছা জুনিয়ৰ আহিছে এসিস্ট্যান্ট তাৰপিছত ৰেভিনিউ সাৰ্কেল এসিস্ট্যান্ট আহিছে মানে ৰেভিনিউ ইনস্পেক্টৰ আহিছে বাকি লেবাৰ টেকনিশিয়ান আহিছে মানে ল্যাবৰেটৰী টেকনিশিয়ান তাৰপিছত জুনিয়ৰ ইঞ্জিনিয়াৰ আহিছে একাউন্টেন্ট আহিছে কম্পিউটাৰ অপাৰেটৰ আহিছে টিচাৰ আহিছে ড্ৰাইভাৰ আহিছে যেহেতু এটো গ্ৰেড 3 হয় গ্ৰেড 3 টো মানে ভ্যালিড ড্ৰাইভিং লাইসেন্স লাগিব ঠিক আছে গ্ৰেড 4 ৰ গিটা চাই লোৱা গ্ৰেড 4 আহিছে পিয়ন আহিছে অফিস বয় আহিছে বাকি চকীদাৰ আহিছে নাইট গাৰ্ড আহিছে সুইপাৰ আহিছে তাহা আহিছে নিশ্চয় লেব হেল্পাৰ আহিছে মালি আহিছে ডাক ৰানাৰ আহিছে সো যোনবিলাক ধৰি লওক ক্লাছ
8 পাছ ক্লাছ 10 পাছ আৰু হাই ছেকেণ্ডেৰী পাছবিলাকে গেট 4টো এপ্লাই কৰিব পাৰিব ঠিক আছে বাকী এতিয়া চোৱা এমপ্লয়মেণ্ট এক্সচেঞ্জৰ মই কথা অলৰেডি কৈ থৈছোঁ মানে এখন যেহেতু অসম চৰকাৰৰ চাকৰি ল'ব হোৱাৰ কাৰণে এমপ্লয়মেণ্ট এক্সচেঞ্জখন তোমালোকৰ থকাটো বাধ্যতামূলক আৰু যদি আপগ্ৰেড কৰা নাই আপগ্ৰেড মানে নকৰিলেও তোমালোকে এপ্লাই কৰিব নোৱাৰিবা সেইকাৰণে ধুনীয়াকৈ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ভিডিঅ' দি থৈছোঁ তলত ডেছক্ৰিপশ্যনত চ' তাত ক্লিক কৰি পেলাই এবাৰ চাই ল'লে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিবা ঠিক আছে বাকী কেনেদৰে এপ্লাই কৰিব লাগে মই ধুনীয়াকৈ দি দিম ভিডিঅ' বাকী এতিয়া তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা কাৰণ ইয়াৰ লাষ্ট ডেট নহয় ইয়াৰ যেতিয়া এপ্লাই ডেটটো হ'ব যিহেতু 6 জুলাইত আমাৰ যিহেতু বাজেট হয় বাজেটটো হৈ যাব 6 জুলাইৰ পিছত 10 জুলাইৰ মানৰ ভিতৰত মানে যিহেতুৰ এপ্লাই ডেট আহি যাব ঠিক আছে মানে অফিচিয়েলি নটিচটো তেতিয়া ধুনীয়াকৈ দেখাই দিব মানে কেতিয়া এপ্লাই কৰিব পাৰিব মানে 10 জুলাইৰ ভিতৰতে মানে 10 জুলাইৰ পৰা ধৰি লওক মানে যোনটো এতিয়া গেট 3 আৰু গেট 4টো এপ্লাই কৰিব পাৰিবা ঠিক আছে বাকী যদি কিবা খেলিমেলি হয় বা বুজি পোৱা নাই তো কমেণ্ট ছেকশ্যনত জনাবা মই নিশ্চয় মানে জনাব চেষ্টা কৰিম আৰু এপ্লাই ভিডিঅ' আহিলে মই ধুনীয়াকৈ বনাই মানে কেনেদৰে এপ্লাই কৰিব লাগে মই ভিডিঅ' বনাই দিম সেইকাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যন চেনেল মানে ইনফৰমেশ্যন ভিডিঅ'বিলাক এই চেনেলটোৰ ভিতৰত মানে পাই থাকিবা তোমালোকে সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ সকলোতকৈ আগত মই এই চেনেলটো ইনফৰমেশ্যনবিলাক দি থাকোঁ তো আজিলৈ ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা থেংক ইউ ফৰ ৱাচিং